ঠাণ্ডাৰ ছিজনত স্কিনখন সফ্ট কৰিবলৈ গ্লো কৰিবলৈ ক'লা ডাৰ্ক স্পট দূৰ কৰিবলৈ হ'লে আপোনালোকে প্ৰচুৰ পৰিমাণে ভিটামিন চি যুক্ত খাদ্য খাওক আৰু ভিটামিন চি যুক্ত ফেচ পেক আপোনালোকে স্কিনত লগাওক। তাৰ কাৰণে আপোনালোকে কমলা খাওক আৰু কমলাৰে ফেচ পেক বনাই স্কিনত লগাওক। আপোনালোকে কমলাটো খাই বাকলিটো পেলাই দিয়ে নেকি? যদি আপোনালোকে কমলাটো খাই বাকলিটো পেলাই দিয়ে তেতিয়াহ'লে আজিৰ পৰা আপোনালোকে বাকলিটো নেপেলাব, কাৰণ এই বাকলিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়। এই কমলাৰ বাকলিত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। কমলাটোত যিমান ভিটামিন চি থাকে এই বাকলিটোত তাতকৈ বেছি ভিটামিন চি থাকে, আৰু ভিটামিন চিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। কমলা খাই আপোনালোকে বাকলিটো ভালকৈ ৰ'দত শুকুৱাই থ'ব, আৰু ভালকৈ শুকুৱাৰ পাছত আপোনালোকে মিক্সিত গুড়া কৰি গুড়াটো থৈ দিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। এই কমলাৰ বাকলি গুড়াটো যদি আজি মই দেখুৱাৰ দৰে ফেচ পেক বনাই আপোনালোকে মুখত লগায় তেতিয়াহ'লে আপোনালোকৰ মুখৰ ৰংটো চাফা কৰিবই, আৰু লগতে আপোনালোকৰ স্কিনখন যদি বয়স নহওঁতে বলিৰেখা পৰিবলৈ ধৰিছে, কোচ খাই আহিবলৈ ধৰিছে, সেই কোচ খোৱা বা বলিৰেখা সমস্যা লাহে লাহে দূৰ কৰিবলৈ সহায় কৰিব। এতিয়া মই আপোনালোকক কমলাৰ বাকলি গুড়াই দুটা ষ্টেপত স্কিন কেয়াৰ কৰি দেখুৱাম, আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আপোনালোকে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই আপোনালোকলৈ আগবঢ়োৱা সকলোবোৰ মেজিকেল ৰেমেডি আপোনালোকে মিছ নকৰাকৈ চাবলৈ পাব। প্ৰথমতে আপোনালোকে মুখখন ক্লিন কৰি ল'ব। ক্লিন কৰি লোৱাৰ পাছতহে ষ্টেপ দুটা আৰম্ভ কৰিব। তাৰ কাৰণে লাগিব অকণমান গোলাপ জল। এই গোলাপ জলৰ লগত এতিয়া মই ল'ম অকণমান নাৰিকল তেল। দুইবিধ বস্তু আপোনালোকে হাততে এনেকৈ মিক্স কৰি মুখত ভালকৈ লগাই ল'ব। মুখখন ক্লিন নকৰাকৈ আপোনালোকে ফেচ পেক নলগাব, আৰু ঠাণ্ডা দিনত মুখখন ক্লিন কৰিবলৈ হ'লে নাৰিকল তেল আৰু গোলাপ জল এনেকৈ আপোনালোকে মিক্স কৰি পেলাই মুখত 2 মিনিট মাছাজ কৰি কৰি স্কিনখন ক্লিন কৰি ল'ব পাৰে, বা আপোনালোকে কেঁচা গাখীৰৰ লগত অকণমান নাৰিকল তেল মিক্স কৰি পেলাই মুখখনত এনেকৈ লগাই 2 মিনিট মাছাজ কৰি কৰি স্কিনখন ক্লিন কৰিব পাৰে। এনেকৈ যদি আপোনালোকে স্কিনখন ক্লিন কৰে ঠাণ্ডাৰ দিনত আপোনালোকৰ স্কিনখনো চাফা হ'ব, আৰু লগতে স্কিনখন ড্ৰাই নহ'ব। যদি ফেচ ৱাছ বাৰে বাৰে মুখত লগাই স্কিনখন চাফা কৰি থকা হয়, ফেচ ৱাছ কৰি থকা হয়, তেতিয়াহ'লে স্কিনখন খুব বেছিকৈ ড্ৰাই হৈ যাব আৰু স্কিনৰ উজ্জ্বলতা একেবাৰে নোহোৱা হ'ব। মুখখন মাছাজ কৰি কৰি ক্লিন কৰি লোৱাৰ পাছত এখন কোমল টাৱেলেৰে মুখখন ভালকৈ মচি পেলাব। এতিয়া মই আপোনালোকক ফাৰ্ষ্ট ষ্টেপটোত কমলাৰ বাকলি গুড়াই এটা স্কাৰ্ফ বনাই দেখুৱাম। সেই স্কাৰ্ফটো কেনেকৈ বনাব লাগে চাওঁ বলক। কমলা বাকলি গুড়াই এটা স্কাৰ্ফ বনাবলৈ হ'লে প্ৰথমে লাগিব মোক এয়া কমলাৰ বাকলি গুড়া। কমলাৰ বাকলিটো মই এনেকৈ গুড়া বনাই থৈ দিছিলোঁ। এবছৰলৈকে এইটো আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব পাৰিব। এতিয়া মই এয়া কমলাৰ বাকলি গুড়াটো এচামুচৰ জোখাৰে লৈছোঁ। এচামুচ কমলাৰ বাকলি গুড়াৰ লগত এতিয়া মই এয়া এচামুচ মৌ লৈছোঁ। মৌ লৈ মিক্স কৰি চাই ল'ম, যদি কম হয় আকৌ অকণমান দি ল'ম। কমলাৰ বাকলি গুড়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় কাৰণে আমাৰ স্কিনত থকা ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে, আৰু লগতে আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈও সহায় কৰে। কমলা বাকলি গুড়াৰ লগত এতিয়া মই মৌ মিলালোঁ। মৌৱে আমাৰ স্কিনখনৰ উজ্জ্বলতা বঢ়াব, আৰু লগতে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব। আৰু এতিয়া এইটো তৈয়াৰ হৈ গৈছে খুব বঢ়িয়া এটা স্কাৰ্ফ। এই স্কাৰ্ফটো লগাওঁতে কি নিয়মেৰে লগাব লাগে সেই নিয়মটো মই ভিডিঅ'টোৰ পিছলৈ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে সেই নিয়মেৰে লগালেহে এই স্কাৰ্ফটো কৰিব পাৰিব। এতিয়া মই আপোনালোকক কমলাৰ বাকলি গুড়াই এইটো স্কাৰ্ফ বনাই দেখুৱালোঁ, আৰু এই স্কাৰ্ফটো বনাবৰ কাৰণে মাত্ৰ দুবিধ বস্তুহে প্ৰয়োজন হৈছে, কমলাৰ বাকলি গুড়া আৰু মৌ। আৰু এই দুইবিধ বস্তুৱে আমাৰ স্কিনখনৰ উজ্জ্বলতা বঢ়াবলৈও সহায় কৰিব, স্কিনৰ ক'লা দাগ স্পট দূৰ কৰিবলৈও সহায় কৰিব। এতিয়া এইটো প্ৰথমতে মুখত লগাই ল'ব লাগিব। স্কাৰ্ফটো প্ৰথমতে গোটেই মুখখনতে আপোনালোকে ভালকৈ লগাই ল'ব। লগাই লোৱাৰ পাছত মাছাজ কেনেকৈ কৰিব লাগে সেইটো এতিয়া মই আপোনালোকক দেখুৱাম। এই স্কাৰ্ফটো বনাই যেতিয়া আপোনালোকে মুখত লগাব অলপ আঠা আঠা হয়, আপোনালোকে মাছাজ কৰিবলৈ অসুবিধা হ'ব। গতিকে এইটো কেনেধৰণে মাছাজ কৰিব পাৰি মই সেই প্ৰচেছটো আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে সেইমতে মাছাজ কৰিব লাগিব। এতিয়া মই স্কাৰ্ফটো ভালকৈ মুখত লগাই ল'লোঁ। মুখত লগাই লোৱাৰ পাছত আপোনালোকে যেতিয়া স্কাৰ্ফ কৰিবলৈ এনেকৈ মাছাজ কৰিব, মাছাজটো কৰিবলৈ নোৱাৰিব, কাৰণ আঠা আঠা হয়। ইয়াত অকল মৌ দিয়া হৈ আছে, সেইকাৰণে আপোনালোকে মাছাজ কৰিবলৈ হ'লে হাতত অকণমান গোলাপ জল লৈ ল'ব। গোলাপ জল অলপ এনেকৈ টেপ টেপকৈ লগাই ল'ব। যদি আপোনালোকৰ ঘৰত গোলাপ জল নাই তেতিয়াহ'লে আপোনালোকে ফিল্টাৰৰ পানী ভালকৈ মুখত লগাই ল'ব। ইয়াৰ ওপৰতে গোলাপ জলটো লগাই দিয়াৰ লগে লগে আপোনালোকে মাছাজ কৰিবলৈ সুবিধা হ'ব। এনেকৈ আপোনালোকে খুব ধুনীয়াকৈ মাছাজ কৰিব পাৰিব।
এই স্ক্ৰাবটোৰে আপোনালোকে মাত্ৰ এবাৰ আপোনালোকে স্ক্ৰাব কৰি চাব আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা দুগুণে বাঢ়িব স্কিনখন ভালকৈ চাফাও হৈ যাব আপোনালোকৰ স্কিনত লাগি থকা যিবোৰ ডেড স্কিন চেল সেইবোৰ চাফা হৈ যাব আৰু যদি আপোনালোকৰ মাসাজ কৰি থাকোতে আকৌ হাতটো শুকাই যায় তেতিয়াহ'লে আকৌ অকমান গোলাপ জল এনেকৈ মুখত সানি আকৌ মাসাজ কৰিব 3 মিনিট মাসাজ কৰি লোৱাৰ পাছত মই এটা মগত অকনমান কুহুমীয়া পানী আনিছো এই টাৱেলখন মই এই কুহুমীয়া পানীতে তিয়াই মুখখন মচি পেলাম এনেকৈ যদি আপোনালোকে স্ক্ৰাব কৰাৰ পাছত মুখখন মচি পেলাই মুখত লাগি থকা যিবোৰ ডেড স্কিন চেল লেতেৰা সকলোবোৰ ভালকৈ ডিপ ক্লিন হৈ যাব এতিয়া মই টাৱেলখনেৰে ভালকৈ মুখখন মচি ললো মচি লোৱাৰ পাছত এতিয়া মই কমলাৰ বাকলি গুৰাই আপোনালোকক সেকেন্ড ষ্টেপত খুব বঢ়িয়া এটা ফেস পেক বনাই দেখাম এতিয়া মই আপোনালোকক মুখৰ কলা দাগ দূৰ হ'বৰ কাৰণে খুব বঢ়িয়া এটা ফেস পেক বনাই দেখাম আৰু সেই ফেস পেকটো বনাবলৈও আমাক প্ৰথমে লাগিব এয়া কমলাৰ বাকলি গুৰাটো মই আধা চামুচৰ জোখাৰে লৈছো আৰু লগতে এয়া মই বেচন আনিছো বেচনো মই আধা চামুচৰ জোখাৰে এয়া লৈছো বেচনে আমাৰ স্কিনখন চাফা কৰিবলৈ বগা কৰিবলৈ সহায় কৰে আৰু কমলা বাকলিত প্ৰচুৰ পৰিমাণে ভিটামিন সি পোৱা যায় বাবে আমাৰ স্কিনখনৰ কলা দাগ দূৰ কৰিব পাৰে আৰু লগতে এয়া লৈছো আধা চামুচ মসুৰ দাইলৰ গুৰাও আমাৰ স্কিনখনৰ সানবাৰ্ণ দূৰ কৰিবলৈ কলা দাগ দূৰ কৰিবলৈ সহায় কৰে আৰু স্কিনখন উজ্জ্বল কৰিবলৈ সহায় কৰে তিনিওবিধ বস্তু মিক্স কৰি লোৱাৰ পাছত এতিয়া মোক লাগিব গোলাপ জল আৰু গোলাপ জলটোৱে মই এতিয়া মিক্স কৰিম অলপকৈ দি মিক্স কৰি গৈ থাকিম যদি আপোনালোকৰ ঘৰত গোলাপ জল নাই তেতিয়াহ'লে আপোনালোকে গোলাপ জলৰ ঠাইত কেঁচা গাখীৰ ল'ব পাৰে কেঁচা গাখীৰে মিক্স কৰিলেও হ'ব আজি মই দেখুৱাৰ ধৰণে আপোনালোকে কমলাৰ বাকলি গুৰা মুখত সপ্তাহত দুদিনকৈ লগাই চাওক আপোনালোকৰ স্কিনখন খুব ধুনীয়া চাফা বগা হৈ যাব আৰু লগতে আপোনালোকৰ স্কিনখন মিহি হ'ব সফট হৈ যাব এতিয়া মই ইয়াৰ লগতে মিলাইছো অকনমান এয়া মৌয়েও আমাৰ স্কিনখন হাইড্ৰেট কৰিবলৈ সহায় কৰিব এতিয়া ৰেডি হৈ গ'ল ফেস পেকটো লগোৱাৰ পাছত মুখখন ধুই আপোনালোকে মুখত কি লগাব লাগিব সেইটো মই দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব এতিয়া মই আপোনালোকক কমলাৰ বাকলি গুৰাই এই ফেস পেকটো বনাই দেখালো এতিয়া এই ফেস পেকটো আপোনালোকে মুখত লগাব লাগিব ফেস পেকটো লগাওঁতে আপোনালোকে মুখত ডাঠকে প্ৰলেপটো লগাব যাতে মুখখনত অলপ সময় ফেস পেকটো ভালকৈ লাগি থাকে সোনকালে শুকাই নাযায় এতিয়া মই ফেস পেকটো ভালকৈ এটা ডাঠ প্ৰলেপ মুখত লগাই ললো মুখত লগাই লোৱাৰ পাছত 20 মিনিট ৰখিব লাগিব 20 মিনিট পাছত যেতিয়া আপোনালোকে মুখখন ধুই দিব মুখখন ধোৱাৰ পাছত আপোনালোকে মুখত কি লগাব লাগিব কেনেকৈ লগাব লাগিব সেইটো মই মুখখন ধোৱাৰ পাছত আপোনালোকক দেখুৱাই আছো এতিয়া মই ফেস পেকটো লগোৱাৰ পাছত মুখখন ধুই আহি গলো মুখখন ধোৱাৰ পাছত প্ৰথমে লগাব লাগিব অকনমান গোলাপ জল যদি আপোনালোকৰ ঘৰত টোনাৰ আছে টোনাৰ লগাব আৰু যদি আপোনালোকৰ ঘৰত টোনাৰ নাই তেতিয়াহলে আপোনালোকে অকনমান গোলাপ জল এনেকৈ মুখত লগাই ললেও টোনাৰৰ কাম কৰিব গোলাপ জলটো লগাই লোৱাৰ পাছত আপোনালোকে 2-3 মিনিট ৰখিব মুখখন শুকাবলৈ দিব তাৰ পাছত আপোনালোকে নিজৰ যিটো ময়শ্চাৰাইজাৰ সেইটো লগাব এই ময়শ্চাৰাইজাৰটো মই নিজে ঘৰতে বনোৱা হয় আৰু এই ময়শ্চাৰাইজাৰটো ঠাণ্ডা দিনত স্কিনত লগালে স্কিনখন খুব ভাল হৈ থাকে খহটা নহয় ফাটি নাযায় ড্ৰাই নহয় আপোনালোকে এটো যদি বনাই পেলাই লগাব বিচাৰে মোৰ ভিডিঅ'ত গৈ আপোনালোকে চাব এতিয়া এই ময়শ্চাৰাইজাৰ মই অকনমান মুখত লগাই লম ময়শ্চাৰাইজাৰ লগোৱাৰ পাছতো আপোনালোকে আৰু এটা বস্তু লগাব লাগিব ময়শ্চাৰাইজাৰ লগোৱাৰ পাছত আপোনালোকে 5 মিনিট ৰখি যাব 5 মিনিটৰ পাছত আপোনালোকে সানস্ক্ৰিন লগাব লাগিব সানস্ক্ৰিনটো আপোনালোকে নিজৰ যেটো সানস্ক্ৰিন লগাই হেতুৱে লগাব মইটো কিউভিয়া লগাও এই কিউভিয়া সানস্ক্ৰিনটো মই বহুত বেছিকৈ ভাল পাইছো ঠাণ্ডাৰ দিনত আমি ৰ'দ লৈ বাহিৰত বহি থাকো নহয় জানো এই ৰ'দে আমাৰ স্কিনখন পুৰি পেলাব স্কিনত কলা ডাৰ্ক স্পট আনিব আমি যদি ৰেগুলাৰ ৰ'দত বহো তেতিয়া হলে আমাৰ মুখত পিগমেন্টেশন হৈ যাব গতিকে আপোনালোকে ৰ'দলৈ যোৱাৰ আগত এনেকৈ সানস্ক্ৰিন নলগোৱাকৈ ৰ'দলৈ নাযাব আজি মই আপোনালোকক স্কিন কেয়াৰ কৰিবলৈ কমলাৰ বাকলি কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱালো আপোনালোকে নিশ্চয় এই ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব মোৰ ভিডিঅ'টো আপোনালোকে আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো শেয়াৰ কৰিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ